মই আজি কেইপিচমান পিঁয়াজৰ চাবোন বনাম, আপোনালোকে চাই যাবচোন। পিঁয়াজটো এনেও চুলিত ঘঁহিলে বহুতেই ভাল হয়। মোৰ ভণ্টিৰ ছোৱালীজনীৰ মানে বহুত চুলি সৰিছিলে, উফি হৈছিলে। পিঁয়াজৰ চাবোন আৰু নিম চাবোন ঘঁহোতে উফি কমিছে, পিঁয়াজৰ চাবোনটো ঘঁহোতে চুলি সৰা বন্ধ হৈছে। সেয়ে ভণ্টি কৈছে 2 পিচ তাইৰ কাৰণে বোলে চাবোন লৈ যাব লাগে। সেয়ে আজি ৰাতিপুৱা উঠি ফাৰ্ষ্ট টাইম পিঁয়াজৰ কামটোৱে কৰিছোঁ, ৰুকি লওঁ, তাৰপিছত দেৰিকৈ চাবোনখিনি বনাম, আপোনালোকে চাই যাবচোন। সেয়া দেখিছেনে, ৰসখিনি হৈ গ'ল। ইয়াৰে ডাঙৰ 2 পিচ চাবোন হ'ব। আপোনালোকে চাই যাবচোন। ধুনীয়াকৈ ৰসটো উলিয়াই লৈছোঁ। পিঁয়াজৰ চাবোনখিনি কৰিলে চিল্কি চাইনি হয় চুলিখিনি, কণ্ডিশ্যনাৰ কাম কৰে, চুলি সৰা বন্ধ হয়, নতুন চুলি গজে। এতিয়াতো মই চেম্পু এৰিয়েই দিছোঁ। পিঁয়াজৰ চাবোনটো যেতিয়াৰ পৰা ইউজ কৰিছোঁ, মোৰ চাবোনবোৰ চেম্পুৰো কাম কৰে। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে চাই যাবচোন মোৰ ভিডিঅ'বোৰ আৰু যোগাযোগ কৰি। দেখিছেনে পিঁয়াজৰ চাবোনখিনি কি ধুনীয়া, ইয়াতে কোনো কেমিকেল নাই, একো নাই। চাবোনখিনি আপোনালোকক দেখুৱাই যাওঁ। এইখিনি পিঁয়াজৰ চাবোন, চাই যাব। এতিয়া মই ইয়াত পিঁয়াজৰ চাবোনখিনি ঢালিলোঁ। 150 গ্ৰামৰ বনাইছোঁ। যি পিচ হয় হ'ব আৰু বেলেগে নল'লেও মই নিজে যিহেতু ইউজ কৰোঁ, মোৰ ভণ্টিৰ ছোৱালীজনী ইউজ কৰে, বাইদেউহঁতে কৰে। চাই যাবচোন। দেখিছেনে, মই ফেনবোৰ এনেকৈ আঁতৰাই দিছোঁ, কোনো কেমিকেল নোহোৱাকৈ। ফেনবোৰ থাকিলেও প্ৰব্লেম নাই, কিন্তু দেখিবলৈ ধুনীয়া হয় চাবোনখিনি। ফেন ইয়াতে কোনো কেমিকেল ইউজ নকৰাকৈ মই ফেনবোৰ আঁতৰাই দিছোঁ। অৰ্গেনিক হোমমেড বুলি কওঁতে সম্পূৰ্ণ হোমমেডেই হ'ব লাগিব, ইয়াত ভেজাল নোহোৱাকৈ। মই যে দিনত পিঁয়াজৰ চাবোন বনাইছিলোঁ, এয়া দেখিছেনে, এইটো 150 গ্ৰামৰ পিঁয়াজৰ চাবোন। এইটো মই ভণ্টিৰ ছোৱালীজনী, ভণ্টিয়ে এনেকৈ বাইহাটা চাৰিআলিত অৰ্ডাৰ কৰিছে। কি ধুনীয়া। এই পিঁয়াজৰ চাবোনখিনি চুলি সৰা বন্ধ হয়, নতুন চুলি গজাত সহায় কৰে, চিল্কি চাইনি হয়। আপোনালোকে চাই যাব। এয়া পেকিং কৰা হৈ গ'ল। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব।